জীৱন্ত শিপাৰ দলং হৈছে এক প্ৰকাৰৰ গছৰ আকৃতি য'ত নদীবোৰক ফিকাছ গছৰ শিপাৰ পৰা গঠিত স্থাপত্যৰ দ্বাৰা আগুৰি থাকে। জীৱিত বৃদ্ধি পোৱা গছৰ পৰা নিৰ্মিত হোৱা বাবে ইহঁতক অতি বিস্তৃত গাঁথনিগত প্ৰকাৰ দেখুৱায়। বিশেষ দলঙৰ বিভিন্ন দিশ ওলমি থকা দলং, কেবল ষ্টেড দলং, তোৰণ ট্ৰাছ আৰু সৰলভাৱে সমৰ্থিত ৰশ্মিৰ বৈশিষ্ট্যৰ সৈতে মিল আছে। ভাৰতৰ মেঘালয় ৰাজ্যত এইবোৰক পোৱা যায়। শিলচৰ মালভূমিৰ দক্ষিণ অংশৰ পাহাৰীয়া ভূখণ্ডৰ খাচী আৰু জয়ন্তীয়া জনগোষ্ঠীৰ দ্বাৰা ৰবৰৰ ডুমুৰ গছৰ আকাশী শিপাৰ পৰা হাতেৰে নিৰ্মাণ কৰা হৈছে। বেছিভাগ দলঙে সমুদ্ৰপৃষ্ঠৰ পৰা 50ৰ পৰা 1150 মিটাৰ উচ্চতাত উপক্ৰান্তীয় আৰ্দ্ৰ বহল পাতৰ অৰণ্যৰ ঠেক ঢালত গজে। যেতিয়ালৈকে ই গঠন হোৱা গছজোপা সুস্থ হৈ থাকে, তেতিয়ালৈকে দলঙৰ শিপাবোৰ স্বাভাৱিকতে ডাঠ হৈ মজবুত হ'ব পাৰে। গছজোপাৰ গোটেই জীৱনজুৰি নতুন শিপা গজিব পাৰে আৰু দলংখন শক্তিশালী কৰিবলৈ ছাটনি বা হেঁচা মাৰি ধৰিব লাগিব। এবাৰ পূৰ্ণবয়স্ক হ'লে কিছুমান দলঙত 50 বা তাতকৈ অধিক লোক পাৰ হ'ব পাৰে আৰু ইয়াৰ আয়ুস কেইবাশ বছৰ হ'ব পাৰে। সক্ৰিয় যত্ন অবিহনে বহুতো দলং ক্ষয় বা বন্য হৈ পৰিছে, অব্যৱহৃত হৈ পৰিছে। 2010 চনলৈকে জীৱিত শিপাৰ দলঙৰ লিখিত নথিপত্ৰ বিৰল আছিল যদিও 2017 চনত গৱেষকসকলে মুঠ 75খন জীৱিত শিপাৰ দলঙৰ ভূ-অৱস্থাত নিৰ্মাণ কৰে। ভাৰতৰ নাগালেণ্ড ৰাজ্যত, ইণ্ডোনেছিয়াত, সুমাত্ৰা দ্বীপৰ জেম্বাটান আকাৰত আৰু জাভাৰ বান্টেন প্ৰদেশতো বাদুইয় লোকে জীৱন্ত শিপাৰ দলং সৃষ্টি কৰে। জীৱিত শিপাৰ দলঙৰ পৰম্পৰা কেতিয়া কেনেকৈ আৰম্ভ হ'ল সেয়া খাচী ৰাইজে নাজানে। খাচী পৌৰাণিক কাহিনীত তেওঁলোকৰ পূৰ্বপুৰুষসকলে আকাশ-পৃথিৱী সংযোগ কৰা জীৱন্ত শিপাৰ জখলাৰ পৰা নামি আহিছিল জিংকী চিয়াৰ। ঐতিহাসিকভাৱে সোহৰাৰ অৰ্থাৎ চেৰাপুঞ্জীৰ জীৱন্ত শিপাৰ দলংসমূহৰ আটাইতকৈ প্ৰাচীন লিখিত তথ্য হেনৰী ইউ ৱেল, যিয়ে 1846 চনৰ জাৰ্নেল অৱ দ্য এছিয়াটিক ছ'চাইটি অৱ বেংগলত ইয়াৰ বিষয়ে বিস্ময় প্ৰকাশ কৰিছিল। ৰবৰৰ ডুমুৰ গছৰ নমনীয় শিপাবোৰক কোনো নৈ বা নদীৰ ওপৰেৰে লৈ গৈ আৰু তাৰ পিছত শিপাবোৰ সময়ৰ লগে লগে বৃদ্ধি আৰু শক্তিশালী হ'বলৈ দি মানুহৰ ওজন ধৰি ৰাখিব নোৱাৰালৈকে এটা জীৱন্ত শিপাৰ দলং গঠন কৰা হয়। কণমানি শিপাবোৰ কেতিয়াবা একেলগে বান্ধি বা পেঁচোৱা হয় আৰু প্ৰায়ে বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে একত্ৰিত হ'বলৈ উৎসাহিত কৰা হয়। যিহেতু ৰবৰৰ ডুমুৰ গছজোপা ঠেক ঢাল আৰু শিলৰ পৃষ্ঠক নিজকে লংঘন কৰিবলৈ ভালদৰে উপযোগী, সেয়েহে ইয়াৰ শিপাবোৰক নদীৰ পাৰৰ বিপৰীত ফালে ঠাই ল'বলৈ উৎসাহিত কৰাটো কঠিন নহয়। যিহেতু ইহঁত জীৱিত বৃদ্ধি পোৱা জীৱৰ পৰা তৈয়াৰ কৰা হয়, গতিকে যিকোনো জীৱিত শিপাৰ দলঙৰ উপযোগী আয়ুস পৰিৱৰ্তনশীল। ভবা হয় যে আদৰ্শ পৰিস্থিতিত এটা শিপাৰ দলং বহুশ বছৰ ধৰি চলিব পাৰে। যেতিয়ালৈকে ই গঠন হোৱা গছজোপা সুস্থ হৈ থাকিব, তেতিয়ালৈকে দলংখন স্বাভাৱিকতে আত্ম-নৱীকৰণ আৰু আত্ম-শক্তিশালী হ'ব কাৰণ ইয়াৰ উপাদান শিপাবোৰ ডাঠ হৈ উঠিব। ৰবৰৰ ডুমুৰ গছৰ সৰু শিপাবোৰক গতানুগতিক গঠনৰ মাজেৰে গাইড কৰিও শিপাৰ দলং প্ৰশিক্ষণ দিব পাৰি। যেনে ইতিমধ্যে থকা তীখাৰ তাঁৰৰ ওলমি থকা দলং। যিহেতু মৰাপাট হিচাপে ব্যৱহাৰ কৰা গঠনটো ইতিমধ্যে কাৰ্যক্ষম হৈ আছে, সেয়েহে শিপাৰ দলং এখন কাৰ্যক্ষম হ'বলৈ লোৱা সময়ৰ দৈৰ্ঘ্যৰ সমস্যাটো ইয়াত মূলতঃ বাইপাছ কৰা হৈছে। অধিক বহনক্ষম শিপাৰ দলংখন যথেষ্ট শক্তিশালী নোহোৱালৈকে প্ৰচলিত গঠনটো ব্যৱহাৰ কৰিব পাৰি। পশ্চিম জয়ন্তীয়া পাহাৰ জিলা আৰু পূব খাচী পাহাৰ জিলাত জীৱিত শিপাৰ দলং দেখা যায়। জয়ন্তীয়া পাহাৰত জীৱন্ত শিপাৰ দলঙৰ উদাহৰণ চনং পডেং, নংবাহৰে, খংলা, পাডু, কুডেং, থিম্ফাই, চিজ আৰু কুডেং ৰিম গাঁৱত আৰু ইয়াৰ আশে-পাশে পোৱা যায়। পূব খাচী পাহাৰত চেৰাপুঞ্জীৰ ওচৰৰ জীৱন্ত শিপাৰ দলং টাইনৰং, মাইক্ৰেং, নংগ্ৰিয়াত, নংথিম্মাই আৰু লাইটকিনচেও গাঁৱত আৰু ইয়াৰ আশে-পাশে থকা বুলি জনা যায়। চেৰাপুঞ্জীৰ পূব দিশত জীৱিত শিপাৰ দলঙৰ উদাহৰণসমূহ হৈছে সাতাৰ চনং অঞ্চলত নংপ্ৰিয়াং,
হকিন্দু, কংথং, ৰিংমই আৰু মাউৎছুইট গাঁৱত আৰু ইয়াৰ আশে-পাশে থকা বুলি জনা যায়। পাইনুৰছলা চহৰৰ ওচৰৰ আৰু বহুতো পোৱা যায়। ইয়াৰ ভিতৰত মাউকিৰনট আৰু ৰংথাই লিয়াং আৰু মাউলিননং গাঁওসমূহতো পোৱা যায়। 50 মিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ জীৱিত শিপাৰ দলং আটাইতকৈ দীঘলীয়া উদাহৰণ ভাৰতৰ সৰু খাচী চহৰ পিনুৰছলাৰ ওচৰত, য'ত মাউকিৰনট বা ৰংথাই লিয়াং গাঁৱৰ পৰা যাব পাৰি। এই দলংখন ৰংথাই লিয়াং দলং নামেৰে জনাজাত। ডাবল লিভিং ৰুট দলঙৰ কেইবাটাও উদাহৰণ আছে। তাৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে নংগ্ৰিয়াতৰ ডাবল ডেকাৰ শিপাৰ দলং, যি 200 বছৰ পুৰণি বুলি অনুমান কৰা হৈছে। সমান্তৰাল বা প্ৰায় সমান্তৰাল স্পেন থকা দুটা ডেকাৰ দলঙৰ 3টা উদাহৰণ জনা যায়। দুখন পাডু আৰু নংবাৰে গাঁৱৰ ওচৰৰ পশ্চিম জয়ন্তীয়া পাহাৰত আৰু এটা পূব খাচী পাহাৰৰ বাৰ্মা গাঁৱত। পাইনুৰছলাৰ ওচৰত ৰেংথাই লিয়াং গাঁৱৰ ওচৰত ডাবল ডেকাৰ বা ট্ৰিপল ডেকাৰো দেখা যায়। খাচী আৰু জয়ন্তীয়াসকলেও ৰবৰ গছৰ আকাশী শিপাৰ পৰা আন কেইবাবিধো গঠন তৈয়াৰ কৰে। ইয়াৰ ভিতৰত আছে জখলা আৰু প্লেটফৰ্ম। উদাহৰণস্বৰূপে, পশ্চিম জয়ন্তীয়া পাহাৰৰ কুডেং ৰিম গাঁৱৰ ফুটবল খেলপথাৰৰ কাষত থকা ৰবৰৰ গছ এটাক এনেদৰে সংশোধন কৰা হৈছে যাতে ইয়াৰ ডালবোৰে জীৱন্ত শিপাৰ ব্লিচাৰ হিচাপে কাম কৰিব পাৰে। কেইবাটাও ডালৰ মাজৰ ঠাইখিনিত গছজোপাৰ আকাশী শিপাবোৰ আন্তঃগাঁথনি কৰা হৈছে যাতে গাঁৱৰ মানুহে ফুটবল খেল চাব পৰাকৈ মঞ্চ সৃষ্টি কৰিব পাৰে।